আমি সকলোৱে কৰ্মৰ ফল ভুগিবই লাগিব। কেনেকৈ এটা কাহিনীৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰোঁ আহক, কাহিনীটো শেষলৈকে শুনিব। এবাৰ এগৰাকী মহিলা বহুত ভজন কীৰ্তন কৰিছিল, পূজা পাঠ কৰিছিল, কেতিয়াও কাকো বেয়া ব্যৱহাৰ নকৰিছিল, সকলোৰে লগত অতি মৰম চেনেহেৰে থাকিছিল। কিন্তু মহিলাগৰাকীৰ এটা কথাত বহুত দুখ লাগিছিল। গিৰিয়েকে তাইৰ লগত সদায় কাজিয়া লাগিছিল আৰু মাৰপিট কৰিছিল। মহিলাগৰাকী সদায় মাৰ খাই খাই আমনি লাগিছিল। এদিন তাই গুৰুজনৰ ওচৰলৈ গৈ কান্দি কান্দি ক'লেগৈ যে, হে গুৰুদেৱ, মোৰ কি ভুল হ'ল? জীৱনত মই পূজা পাঠ কৰোঁ, নাম জপ কৰোঁ, আপুনি শিকোৱা মতে মই সকলো কৰোঁ, কিন্তু মোৰ মানুহজনে মোক সদায় মাৰপিট কৰে, কাজিয়া লাগে। মই কি কৰোঁ আপুনি কওকচোন। গুৰুজনে ক'লে, তোমাক তেওঁ খাবলৈ দিয়েনে? মানুহজনীয়ে ক'লে, অঁ দিয়ে। গুৰুজনে ক'লে, ঠিক আছে, তেন্তে তুমি এতিয়া যোৱা। মানুহগৰাকীয়ে ভাবিলে, গুৰুৰ কৃপা পালে সকলো ঠিক হৈ যাব, মানুহজনো ভাল হৈ যাব। মানুহগৰাকী ঘৰলৈ উভতি আহিল। মানুহজনে তাক আকৌ মাৰপিট কৰিব ধৰিল। মানুহগৰাকী আকৌ গুৰুজনৰ ওচৰলৈ গ'ল। আকৌ গুৰুজনাক ক'লে যে মানুহজনে মোক বহুত মাৰপিট কৰে, মই কি কৰোঁ? গুৰুজনে আকৌ ক'লে, তেওঁ তোমাক খাবলৈ দিয়েনে? মানুহজনীয়ে ক'লে, অঁ দিয়ে। গুৰুজনে ক'লে, তেন্তে তুমি ঘৰলৈ যোৱা। মানুহগৰাকী আকৌ ঘৰলৈ গুচি আহিল, কিন্তু আচৰিত হ'ল, কিয় গুৰুজনে মোক বাৰে বাৰে এই কথা কৈছে। মানুহগৰাকী একো ধৰিব পৰা নাছিল। ঘৰলৈ আহিল, আকৌ কাজিয়া মাৰপিট। প্ৰায় এবছৰ হ'ল, পৰিস্থিতি সেই আগৰ দৰেই, মাৰপিট কাজিয়া। মানুহগৰাকীৰ ধৈৰ্যসীমা পাৰ হ'ল। এবাৰ আমনি পাই মানুহজনীয়ে ঘৰ এৰি আকৌ গুৰুজনাৰ ওচৰলৈ গ'ল। গুৰুজনাক ক'লে যে মোক এতিয়াও মাৰে, মোৰ হাতখন ভাঙি দিলে। গুৰুদেৱ, মোৰ কি ভুল হৈছে আপুনি কওক, আপুনি মোক ক'বই লাগিব। গুৰুজনে আকৌ ক'লে, খাবলৈ দিয়েনে? মহিলাগৰাকীয়ে ক'লে, আপুনি মোক কিয় বাৰে বাৰে এই কথা সুধি থাকে? অঁ খাবলৈ দিয়ে, কিন্তু মোক আজি আপুনি সকলো কথা ক'বই লাগিব, মই নহ'লে ঘৰলৈ ঘূৰি নাযাওঁ। মানুহগৰাকীয়ে কান্দি কান্দি গুৰুজনাৰ ভৰিত ধৰি ক'লে। তেতিয়া গুৰুজনে উত্তৰ দিলে, তুমি আগৰ জনমত তোমাৰ মানুহজনৰ মাহীমা আছিলা। তেওঁ তোমাৰ ল'ৰা আছিল। তুমি তেওঁক বহুত মাৰপিট কৰিছিলা আৰু কেতিয়াবা কেইবাদিনো খাবলৈ নিদিছিলা, ভোকত ৰাখিছিলা। ভাগ্য ভাল যে এই জনমত তোমাক খাবলৈ দিছে। এই কথা শুনি মানুহগৰাকী চুপ হৈ পৰিল। গুৰুজনে ক'লে, তুমি যি কৰ্ম কৰিছিলা সেয়া ভুগিবই লাগিব। সেইদিন ধৰিবৰ পৰা মহিলাগৰাকীয়ে গুৰুজনাৰ ওচৰলৈ আকৌ নগ'ল, ঘৰলৈ ঘূৰি আহিল। গতিকে আমি কোনো বেয়া কাম কৰিব নালাগে, কিয়নো আমাৰ কৰ্মৰ হিচাপ কিতাপ আমি ভুগিবই লাগিব।